আমাৰ কথাবোৰ এটা প্ৰক্ৰিয়াৰ দৰে আৰম্ভ হৈছে আৰু তেওঁলোকৰ যিবোৰ কথাবোৰ আমি শুনিছোঁ যে বিজেপি দলৰ ভিতৰত সভাপতিয়ে এটা কথা ক'ব, মুখ্যমন্ত্ৰীৰ পৃথক কথা ক'ব আৰু তেওঁলোকৰ এতিয়া আমি খালি মুখ্যমন্ত্ৰীৰ পৰাই কথা শুনি আছোঁ। বেলেগ দলৰ পৰা আমি যি ধৰণে কথাবোৰ শুনিব লাগে আমি শুনা পোৱা নাই। UPPLে আজি মুখ্যমন্ত্ৰীৰ কথাবোৰ সমৰ্থন যিদৰে কৰিব লাগে কৰা নাই, বা অগপ দলে যিদৰে সমৰ্থন কৰিব লাগে কৰিব পৰা নাই, বা BPF দলে যিদৰে সমৰ্থন কৰিব লাগে কৰিব পৰা নাই। তো আৰু বহুত আমাৰ দলৰ বাহিৰে যিখিনি মানুহ আগতে যোৱাবাৰ বিজেপিক ভোট দিছিলে জাতি মাটি ভেটি নামত, পৰিৱৰ্তনৰ নামত, সেইখিনিও মানুহ এতিয়া গম পাই গৈছে যে পৰিৱৰ্তনৰ নামত মুখ্যমন্ত্ৰী আৰু ধনী হৈছে, ল'ৰাৰ নামত 17টা কোম্পানী খুলিছে, পৰিয়ালৰ নামত বাগান কিনিছে, চাৰিওফালে তেওঁলোকৰ মানুহবোৰ চিণ্ডিকেটত সোমাইছে। কিন্তু আমাৰ স্থানীয় মানুহৰ মাজত নিবনুৱা সমস্যা বৃদ্ধি হৈছে, মদৰ সমস্যা বৃদ্ধি হৈছে, ড্ৰাগছৰ সমস্যা বৃদ্ধি হৈছে, ক্ৰাইমৰ সমস্যা বৃদ্ধি হৈছে, খোৱাপানীৰ সমস্যা বৃদ্ধি হৈছে, শিক্ষা সমস্যা বৃদ্ধি হৈছে, চিকিৎসা সমস্যা বৃদ্ধি হৈছে। তো সেইকাৰণে যিসকলে যোৱাবাৰো ভোট দিছিলে এইবাৰ তেওঁলোকে ভোট নিদিয়ে। তাৰ এটা ইংগিত আপোনালোকে BTR ইলেকশ্যন দেখিলে তাতকৈ আৰু ভালদৰে প্ৰমাণ আপোনালোকে আগন্তুক বিধানসভা নিৰ্বাচনত দেখা পাব। মোক মনত পৰে যে এটা সময়ত যেতিয়া মুখ্যমন্ত্ৰীৰ আৰু তেওঁৰ পৰিয়ালৰ মাটি সম্পৰ্কত বহুতখিনি কথা উত্থাপন হৈছিল, চৰ্চিত হৈছিল, সেই সময়ত মুখ্যমন্ত্ৰীয়ে হাঁহি মুখেৰে কৈছিল যে এইখিনি সম্পত্তি তেওঁলোকৰ সদায় হৈ নাথাকে, এদিন তেওঁলোকে ৰাইজক ঘূৰাই দিব। প্ৰায় 99% ৰাইজক ঘূৰাই দিব কৈছিল। এতিয়া সেইটো কথা বাস্তৱ কৰিবই লাগিব। সেই কথাটো এতিয়া আৰু মানে তোলঙা মন্তব্যৰ দৰে আমি এৰি নিদিওঁ। হ'ব পাৰে যে আগন্তুক দিনত আমি SIT যোগেদি যিবোৰ মাটি তেওঁলোকে অবৈধভাৱে মুখ্যমন্ত্ৰী, তেওঁলোকৰ পৰিয়ালবৰ্গৰ, তেওঁলোকৰ এই 4-5জন যে বিধায়ক মন্ত্ৰী আছে, তেওঁলোকে যে শ মাটি ক'ত লৈছে আমি খবৰ পাইছোঁ। সেইখিনি মাটি তেওঁলোকৰ পৰা লৈ আমি জনসাধাৰণৰ মাজত আমি বিতৰণ কৰিব লাগিব আৰু জনসাধাৰণক সেই মাটিৰ অধিকাৰ তেওঁলোকক দিব লাগিব। এই ধৰণৰ অন্যায়, অহংকাৰী, অত্যাচাৰী চৰকাৰ আমাৰ অসমীয়া ৰাইজ আৰু নিবিচাৰে। আৰু মই ভাবোঁ যে বহুতে ভাবে যে কেনেদৰে অসমৰ ৰাইজ, য'ত মুখ্যমন্ত্ৰীৰ ওচৰত ধনবল আছে, বহুবল আছে, অসমৰ ৰাইজে কেনেদৰে এনেকুৱা এটা অপশাসনক অসমৰ পৰা বিদায় দিব পাৰিব। আৰু মই 100% আত্মবিশ্বাসেৰে ক'ব পাৰোঁ যে অসমৰ ৰাইজে আগন্তুক নিৰ্বাচনত সমগ্ৰ ভাৰতৰ ৰাইজক শিকাই দিব যে স্বাভিমান কোনো ধন বা কোনো বহুবলৰ আগত হাৰ মানি নলয়। যেতিয়া স্বাভিমানী ৰাইজ একত্ৰিত হয়, যেতিয়া বিবেকবোধটো একত্ৰিত হয়, তেতিয়া স্বাভিমান, আমাৰ ভৱিষ্যলৈ যে আমাৰ চিন্তা, আমাৰ বিবেক, সেই লৈ আমি অহংকাৰ, অন্যায়, ধনবল আৰু বহুবলক আমি পৰাজিত কৰিব পাৰোঁ। মই বাট চাইছোঁ যে কেনেদৰে অসমৰ স্বাভিমানী ৰাইজে এটা সাহসৰ বাৰ্তা সমগ্ৰ ভাৰতৰ জনসাধাৰণক আগন্তুক নিৰ্বাচনত দিব পাৰে যে কেনেদৰে আমি অহংকাৰক পৰাজিত কৰিব পাৰোঁ। মহাভাৰতত আমি শিকিছোঁ যে অহংকাৰৰ পৰাজয় হয়। অসমৰ জনসাধাৰণ আগন্তুক দিনত এটা আধুনিক উদাহৰণ হ'ব যে কেনেদৰে ৰাইজ একত্ৰিত হ'লে অহংকাৰী শাসনত পৰাজিত কৰিব পাৰে। আপোনালোকৰ যিটো মিত্ৰজোঁটৰ কথা চলি আছে, আপুনি যিহেতু সদায় কৈয়ে আছে যে 100খন আসনত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব, সেইটো কনষ্টেণ্ট থাকিব নেকি নে সলনি হ'ব পাৰে? এতিয়া আমাৰ কথা আমি এটা কংগ্ৰেছে নিজৰ কথাখিনি আমি ক'লোঁ। আমাৰ এই দলৰ ভিতৰত গোটেইখিনি কথা আলোচনা কৰাৰ পিছত আমি কথাখিনি আমি সকলোকে অৱগত কৰিলোঁ আৰু এটা ছিষ্টেমত আমাৰ প্ৰক্ৰিয়াত যি প্ৰক্ৰিয়া আজি তাৰিখত কামখিনি আগবাঢ়ি গৈছে সেই প্ৰক্ৰিয়া লৈ মই সন্তুষ্ট। কেতিয়ালৈ আমি আনুষ্ঠানিক ঘোষণা শুনিবলৈ পাম? 20 তাৰিখলৈকেতো আমি নিজৰে প্ৰাৰ্থীবোৰ আমি দাবীবোৰ লৈ আছোঁ, এপ্লিকেশ্যনবোৰ। তো 20 তাৰিখ আগতো নাপায়, আমাৰ 20 তাৰিখলৈকেতো আমাৰ এপ্লিকেশ্যনবোৰ আহি আছে। আমি তাৰ ভিতৰত আমি চাম। কি ক'লে? এটা যি স্পেচিফিক ডেট এটা যদি কয়। নাই, এইটো ডেট মানে আমি যদি বিচাৰোঁ তেতিয়া মই ভাবোঁ
এই মাহৰ শেষৰ ভিতৰতো হ'ব পাৰে, কিন্তু এইটো সময় ক'ব।